এটা ডাঙৰ সপোন বাস্তৱত পৰিণত হোৱাৰ দিশত উৰাজাহাজত উঠি কফি অথবা খাদ্য সামগ্ৰী খাবলৈ আপুনিও সাজু হওক কম খৰচতে। আপুনি এচি ৰুমত বহি কফি খাইছে, হয়তো 5 ষ্টাৰ হোটেলতো কফি অথবা অন্যান্য খাদ্য সামগ্ৰী খাইছে। উৰাজাহাজত নিশ্চয় খাদ্য গ্ৰহণ কৰিছে ক'ৰবালৈ গ'লে। কিন্তু এইবাৰ অসমৰ এজন সুযোগ্য সন্তান তথা যুৱ ব্যৱসায়ী শিৱসাগৰ জিলাৰ হৰিপ্ৰসন্ন হাজৰিকাই আনিছে এটা ভাল খবৰ। আপুনি উৰাজাহাজত উঠি ক'ৰবালৈ নোযোৱাকৈ একে ঠাইতে বহি থাকি এচি ৰুমত কফি অথবা অন্যান্য খাদ্য সামগ্ৰীৰ সোৱাদ ল'ব পাৰিব, সেয়াও এক নিৰ্দিষ্ট মূল্যৰ বিনিময়ত। এয়াৰ ইণ্ডিয়াৰ এখন উৰাজাহাজ আনিছে শিৱসাগৰ জিলাৰ এজন যুৱ ব্যৱসায়ীয়ে। এখন ট্ৰেইলাৰত কঢ়িয়াই আনিছে উৰাজাহাজখন। ইতিমধ্যে কেইবাটাও দিন অতিক্ৰম কৰি অসমত ভৰি দিছে বহু প্ৰতীক্ষিত তথা চৰ্চাৰ কেন্দ্ৰবিন্দু উইংছ অৱ হাজৰিকা। গুৱাহাটী বৰপেটা অতিক্ৰম কৰি আহি আছে উৰাজাহাজখন। ইতিমধ্যে কেইবাটাও বাধা অতিক্ৰম কৰি আপোনাৰ মোৰ সপোনৰ উৰাজাহাজত বহি কফি খুৱাবলৈ আহি আছে আৰু খুব কম দিনৰ ভিতৰতে গন্তব্যস্থান শিৱসাগৰ আহি পাবহি। আপুনিও নিশ্চয় যাব উৰাজাহাজত উঠি এচি ৰুমত বহি লৈ কফি একাপ অথবা অন্যান্য খাদ্য সামগ্ৰী খাবলৈ নিজৰ পৰিয়ালৰ সৈতে অথবা আন বন্ধু বান্ধৱীৰ সৈতে। নিউজ ডেস্ক ৰিপৰ্ট, ৰাজ্যৰ বাৰ্তা। অসমবাসী ৰাইজক নমস্কাৰ জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ আশীৰ্বাদত আমি ইতিমধ্যে অসমত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছোঁ। একো বিপদ বিঘিনি হোৱা নাই, সুন্দৰভাৱে আমি আহি আছোঁ। সকলো ৰাইজে আমাক সহযোগ কৰিছে। আহি পাওঁতে সকলো জনতাৰ সকলো ৰাইজৰ উৎসাহ উদ্দীপনা দেখি সঁচাকৈ খুব ভাল লাগিছে। আৰু লগতে আমি যিমানখিনি আজি ধৰক 16 ডিচেম্বৰৰ পৰা আমি মুম্বাইৰ পৰা যিখন এয়াৰক্ৰাফ্ট লৈ আহিছোঁ, সেই লৈ আহোঁতে যিখিনি কষ্ট পাইছিলোঁ, কিন্তু এতিয়া আপোনালোকক ইয়াত দেখা পাই মোৰ সেই কষ্টখিনি একেবাৰে ক'ৰবাত হেৰাই গৈছে। সঁচাকৈ নিজৰ আপোন মানুহখিনিক পাই মই খুব সুখী হৈছোঁ। সঁচাকৈ আপোনালোকে আশীৰ্বাদ কৰিব। এতিয়া আমি বৰপেটা জিলাৰ কহৰা চুকত আছোঁ আৰু আমাৰ সমূহ ৰাইজো আমাৰ লগত আছে। সকলোৱে চাইছে, সকলোৱে খুব ভাল পাইছে। আৰু লগতে আপোনালোকক জনাওঁ যাতে আমি অতি সোনকালে এতিয়া গুৱাহাটী গৈ আছোঁ। এতিয়া গুৱাহাটী আমি ধৰক ৰাতি 12:30 এটা বজাৰ ভিতৰত আমি গুৱাহাটীত উপস্থিত হওঁ। আকৌ সকলোকে শুভেচ্ছা জনাই মই আপোনালোকক নমস্কাৰ জনাইছোঁ। যাতে আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সকলোৱে গুৱাহাটী পাই যাওঁ আৰু তাৰ পিছৰ পৰ্যায়ত যাতে আমি আকৌ শিৱসাগৰ আৰম্ভ কৰিব পাৰোঁ। ধন্যবাদ।